নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ মাজলৈ কেইটামান জিঅ'গ্ৰাফিৰ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। এই কুৱেশ্যন এনচাৰসমূহ আপোনালোকক আগন্তুক আহি থকা আছাম পুলিচৰ ৰিটেন এক্সামত বিশেষভাৱে সহায় কৰিব, গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। আজিৰ ভিডিঅ'টিৰ প্ৰথমটো কুৱেশ্যন হৈছে কালি অনুযায়ী ভাৰতৰ আটাইতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চল কোনখন? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, লক্ষদ্বীপ। মনত ৰাখিব, কালি অনুযায়ী ভাৰতৰ আটাইতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চলটো হৈছে লক্ষদ্বীপ। নেক্সট কুৱেশ্যনটিৰ আছে কোনখন ভাৰতীয় ৰাজ্য সৰ্ববৃহৎ বক্সকাইট উৎপাদন কৰা ৰাজ্য? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, উৰিষ্যা। মনত ৰাখিব, ভাৰতৰ সৰ্ববৃহৎ বক্সকাইট উৎপাদন কৰা ৰাজ্যখন হৈছে উৰিষ্যা। নেক্সট কুৱেশ্যনটিত আছে কোনখন ৰাজ্যই ম্যানমাৰৰ সৈতে নিজৰ সীমা ভাগ নকৰে? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, ছিকিম। মনত ৰাখিব, ছিকিমে ম্যানমাৰৰ সৈতে নিজৰ সীমা ভাগ নকৰে। নেক্সট কুৱেশ্যনটিত আছে সিন্ধু উপত্যকা সভ্যতাৰ নিম্নলিখিত কোনখন ঠাই সিন্ধু নদীৰ পাৰত অৱস্থিত নহয়? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, ৰোপাৰ। মনত ৰাখিব। নেক্সট কুৱেশ্যনটিত আছে বিখ্যাত সাংস্কৃতিক স্থলী ৰাণী কি ভেই কোন নদীৰ পাৰত অৱস্থিত? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, সৰস্বতী। মনত ৰাখিব। নেক্সট কুৱেশ্যনটিত আছে 2011 চনৰ লোকপিয়ল অনুসৰি নিম্নলিখিত কোনখন ভাৰতৰ আটাইতকৈ কম জনবসতিপূৰ্ণ ৰাজ্য? 2011 চনৰ লোকপিয়ল অনুসৰি নিম্নলিখিত কোনখন ভাৰতৰ আটাইতকৈ কম জনসংখ্যাপূৰ্ণ ৰাজ্য? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, ছিকিম। মনত ৰাখিব, 2011 চনৰ লোকপিয়ল অনুসৰি নিম্নলিখিত ছিকিম ৰাজ্যখন আটাইতকৈ কম জনবসতিপূৰ্ণ ৰাজ্য। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব, যদি মাটিকালি পৰা হয় তেতিয়াহ'লে গোৱা হৈ যাব। মনত ৰাখিব, মাটিকালি অনুসৰি ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখন হৈছে গোৱা। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনটো লক্ষদ্বীপ দ্বীপপুঞ্জৰ আটাইতকৈ দক্ষিণ? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি, মিনিকয়। নেক্সট কুৱেশ্যনটিত আছে গাৰো খাচী পৰ্বতমালা কোনখন ভাৰতৰ ৰাজ্যত অৱস্থিত? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, মেঘালয়। মনত ৰাখিব, গাৰো খাচী পৰ্বতমালা মেঘালয় ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে নিম্নলিখিত কোনখন নদী ভাৰতৰ পঞ্চম দীঘল নদী আৰু আটাইতকৈ দীঘল দক্ষিণমুখী নদী? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ, নৰ্মদা। মনত ৰাখিব, আটাইতকৈ দীঘল দক্ষিণমুখী নদী হৈছে নৰ্মদা নদী। নেক্সট কুৱেশ্যনটিত আছে বায়ুমণ্ডলৰ বেছিভাগ অজন গেছ বায়ুমণ্ডলৰ কোনটো স্তৰত পোৱা যায়? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ, ষ্ট্ৰেটস্ফিয়াৰ। মনত ৰাখিব, বায়ুমণ্ডলৰ বেছিভাগ অজন গেছ বায়ুমণ্ডলৰ ষ্ট্ৰেটস্ফিয়াৰ স্তৰটোত পোৱা যায়। নেক্সট কুৱেশ্যনটিত আছে ভাৰতে পূব দিশৰ ইয়াৰ লেণ্ড বাউণ্ডেৰিজ কোন কেইখন দেশৰ সৈতে ভাগ বতৰা কৰিছে? ভাৰতে পূব দিশৰ ভাৰতবৰ্ষৰ লেণ্ড বাউণ্ডেৰী অৰ্থাৎ স্থলসীমা কোন কেইখন দেশৰ সৈতে ভাগ বতৰা কৰিছে? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি,
म्यांमार আৰু বাংলাদেশ মনত ৰাখিব ভাৰতবৰ্ষই পূব দিশেৰে নিজৰ স্থলসীমা म्यांमार আৰু বাংলাদেশৰ সৈতে ভাগ বতৰা কৰিছে নেক্সট কোৱেশ্চন ঠিক আছে কোনখন নদীক ভাৰতৰ দিহিং বুলিও কোৱা হয় অপচন কেইটি ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি ব্ৰহ্মপুত্ৰ মনত ৰাখিব ব্ৰহ্মপুত্ৰ নদীখনক ভাৰতৰ দিহিং বুলিও জনা যায় নেক্সট কোৱেশ্চন ঠিক আছে কিমান ভাৰতৰ ৰাজ্যই ভূটানৰ সৈতে সীমা শ্বেয়াৰ কৰে অৰ্থাৎ কিমানখন ৰাজ্যই ভূটানৰ সৈতে নিজৰ সীমা শ্বেয়াৰ কৰে অপচন কেইটি ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি 4খন নেক্সট কোৱেশ্চন ঠিক আছে বিশ্বৰ আটাইতকৈ ডাঙৰ নদী দ্বীপটো কোনটো অপচন কেইটি ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি মাজুলী দ্বীপ মনত ৰাখিব বিশ্বৰ আটাইতকৈ ডাঙৰ নদী দ্বীপটো হৈছে মাজুলী নদী দ্বীপ ইয়াৰ লগতে মনত ৰাখিব বিশ্বৰ আটাইতকৈ সৰু নদী দ্বীপটো হৈছে উমানন্দ যাক পিকক আইল্যান্ড বুলিও জনা যায় নেক্সট কোৱেশ্চন ঠিক আছে পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদটো কি অপচন কেইটি ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি বৈকাল হ্ৰদ মনত ৰাখিব পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদটো হৈছে বৈকাল হ্ৰদ নেক্সট কোৱেশ্চন ঠিক আছে সোণ নদী কোনখন নদীৰ উপনৈ অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ গংগা মনত ৰাখিব সোণ নদী গংগা নদীৰ উপনৈ নেক্সট কোৱেশ্চন ঠিক আছে বালিহিল কিহৰ উদাহৰণ বালিহিল কিহৰ উদাহৰণ অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি গেডিঅ' হিল মনত ৰাখিব বালিহিল গেডিঅ' হিলৰ উদাহৰণ নেক্সট কোৱেশ্চন ঠিক আছে পৃথিৱীৰ বায়ুমণ্ডলত থকা সেকেন্ড মোস্ট এবান্ডেন্ট গেছ কি অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি অক্সিজেন নেক্সট কোৱেশ্চন ঠিক আছে নিম্নলিখিত কোনবিধ হৈছে খৰিফ শস্যৰ এটা উদাহৰণ অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি কপাহ মনত ৰাখিব কপাহ হৈছে খৰিফ শস্যৰ এটা উদাহৰণ